আমাৰ যোৱা 11 ফেব্ৰুৱাৰী তাৰিখে আমাৰ কলাক্ষেত্ৰত অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ অধিৱেশন অনুষ্ঠিত হৈছিল। বহু ধুমধামেৰে আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত এই অধিৱেশন অনুষ্ঠিত হৈছিল। শদিয়াৰ পৰা ধুবুৰীলৈকে আমাৰ অসম গণ পৰিষদ দলৰ নেতৃবৃন্দ তাত উপস্থিত হৈছিল। খুব শৃংখলাবদ্ধ এখন সভা। অসম গণ পৰিষদ দলৰ ইতিহাসত এখন আটাইতকৈ অতি সুন্দৰ অধিৱেশন হৈছিল আমাৰ অতুল বৰা আৰু কেশৱ মহন্ত ডাঙৰীয়াৰ নেতৃত্বত। আৰু সেই অধিৱেশনৰ স্মৃতি সদায় আমি ৰোমন্থন কৰিম। নতুনকৈ নিৰ্বাচিত হৈছে সৰ্বসন্মতভাৱে, কাৰো অলপো দ্বিমত নাই। বিগত দিনত অসম গণ পৰিষদ দলৰ নেতৃত্বক লৈ বহুত খোৱা কামোৰাৰ পৰিৱেশৰ সৃষ্টি হৈছিল, আমি 85 চনৰ পৰা দেখিছোঁ। গতিকে সেইদিনা অধিৱেশনত আমাৰ এটা এনেকুৱা অভিজ্ঞতা হ'ল যে আঞ্চলিক দল অসম গণ পৰিষদ দল এই দুয়োগৰাকী নেতাৰ নেতৃত্বত অতি সুন্দৰভাৱে আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হ'ল। আৰু সেই অধিৱেশনতে মোক সাধাৰণ সম্পাদকৰ নিচিনা গুৰু দায়িত্ব অৰ্পণ কৰাৰ কাৰণে মই আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ আৰু নিষ্ঠাবান কৰ্মকৰ্তাসকলক মই বহুত আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি একেবাৰে পিছপৰা অঞ্চলৰ পৰা সমাজ জীৱনত আমি অংশগ্ৰহণ কৰিছোঁ। ছাত্ৰ সন্থাৰ মজিয়াৰ জৰিয়তে সমাজৰ জীৱনত আমি প্ৰৱেশ কৰিছিলোঁ আৰু এই পিছপৰা অঞ্চলক আগবঢ়াই নিয়াৰ কাৰণে জীৱনত এটা সংকল্প আছিল আৰু সেই সংকল্পটো বুকুত বান্ধি আজিলৈকে ৰাজনৈতিক পথাৰখনতো আছোঁ। গতিকে প্ৰথম পদক্ষেপ হিচাপে এটাই কথা হ'ব যে অসম গণ পৰিষদ দলৰ যুৱাৰ চৰকাৰ আছিল। অসম গণ পৰিষদ দলে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে খিলঞ্জীয়া অসমীয়া মানুহক এক শক্তিশালী জাতি হিচাপে প্ৰতিষ্ঠিত কৰি ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, সাংস্কৃতিকভাৱে আগবাঢ়ি যোৱাৰ কাৰণে এই দলটোৱে জন্মলগ্নৰে পৰা কাম কৰি আহিছে। গতিকে ভৱিষ্যতৰ দিনত এতিয়া আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আমি মিত্ৰতাত আছোঁ আৰু তেনেকৈ আমাৰ চৰকাৰ চলি আছে। গতিকে আমাৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰিছে, ভৱিষ্যতৰ দিনত আমি আশা ৰাখিম গাঁৱে ভূঞে চুকে কোণে ঘূৰি অসম গণ পৰিষদ দলৰ এই হেৰুৱা ভেটি উদ্ধাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। কাৰণ অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা, আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানে অসমৰ খিলঞ্জীয়া ৰাইজ শক্তিশালী হোৱা। আৰু সেই লক্ষ্যৰ উদ্দেশ্য আগত ৰাখি আমাৰ ওপৰত যি দায়িত্ব ন্যস্ত কৰিছে, আমি ভৱিষ্যতৰ দিনত আমাৰ কাম কাজ চলাই যাম বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ নেতৃবৃন্দৰ লগতে আমাৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, মৰম চেনেহ বিচাৰিছোঁ আৰু ৰাইজৰ পৰম শ্ৰদ্ধা ৰাইজৰ আমি সহযোগিতা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰিছোঁ।